উঠা গুলুমাইনা আজি তোমাৰ প্ৰথম স্কুল নহয় আজি স্কুল যাব লাগিব ল'ৰাটো শুইয়ে আছে উঠা টোপনি ভাঙাই নাই দেখিছেনে ৰাইজ ল'ৰাটো টোপনি ভাঙাই নাই ল'ৰাটো আজি স্কুলত যাব গুৱাহাটী স্কুলত নতুন স্কুলত যাব ইফালে টোপনি হেল্ল' গাইজ গুড মৰ্ণিং আজি আমাৰ গুৱাহাটী নতুন ঘৰৰ পৰা মানে ৰুমৰ পৰা আজি প্ৰথম ভিডিঅ' কৰিছোঁ আৰু আজি গুলুমাইনা যাব নতুনকৈ স্কুল তাকে গুলুমাইনাক উলিয়াই লওঁ এই মাত্ৰ উঠিছেহে খোৱাৰ পৰা তাকে আজি নতুনকৈ আজি প্ৰথম ভিডিঅ' কৰিছোঁ আৰু নতুন ঘৰৰ পৰা তাকে এতিয়া গুলুমাইনাক সোনকালে উলিয়াই লওঁ উলিয়াই কৰি লৈ আপোনালোকক আকৌ লগ পাইছোঁ ভিডিঅ'টো চাই থাকিব দেই আৰু সকলোৱে আশীৰ্বাদ কৰিব আমাৰ গুলুমাইনাক ন আজি নতুনকৈ স্কুল যাব চ' গাইজ আমি এতিয়া স্কুললৈ ওলালোঁ আৰু এতিয়া গুলুমাইনাক স্কুললৈ নিব ওলাইছোঁ আৰু চাওঁ গুলুমাইনা দেখাই দিয়া আৰু গুলুমাইনা সেয়াই আজি চিভিল ড্ৰেছত ওলাইছে ইউনিফৰ্মত ওলোৱা নাই কাৰণ গুলুমাইনাহঁতৰ ইউনিফৰ্ম মানে গুলুমাইনাৰ জোখৰ ইউনিফৰ্ম মানে আমাৰ যিহেতু দেৰি হ'ল আহা সেইকাৰণে তাৰ জোখৰ ইউনিফৰ্ম নাছিলে আকৌ ইউনিফৰ্ম অৰ্ডাৰ দিছে আহিব আৰু তাকে আজি এনেকৈ চিভিল ড্ৰেছতে স্কুললৈ লৈ যাওঁ আৰু আজি প্ৰথম দিন কি হয় কি নহয় বহুত ভয়ো লাগি আছে নতুন স্কুল নতুন কথা আৰু আমাৰ সেইফালৰ স্কুলৰ নিচিনাই নে কি বেলেগে নে ইয়াত আৰু নাজানো আৰু গুৱাহাটী স্কুল তাকে বহুত ভয় লাগিছে সকলোৱে আশীৰ্বাদ কৰিব দে গুলুমাইনাক কোৱা আশীৰ্বাদ কৰিব সকলোৱে তো গাইজ এয়া যাব ওলাইছোঁ আৰু এইখনেই হৈছে আমাৰ নতুন ভাড়া ঘৰ মানে নতুন ঘৰখন পিছত বাৰু আপোনালোকক ঠিকনাটো দিম বাৰু এতিয়া প্ৰথমতে ব'লক গুলুমাইনাক স্কুলত থৈ আহোঁগৈ তো গাইজ এয়া স্কুল আহি পাই গ'লোহি আছাম হোলি এঞ্জেল ইংলিছ মিডিয়াম CBSE আৰু আহি পাই গ'লোহি আৰু স্কুলখন দেখি তাক খুব ভয়ো লাগিছে আৰু বহুত নাৰ্ভাছ হৈছে জানেনে ভয় খাইছে যিমানে যি নহওক প্ৰথম আহিছে আৰু আগৰ যিহেতু ফ্ৰেণ্ডছখিনি নাই সেয়েহে তাক অকণমান আমি চালোঁ অকণমান সময় ৰৈ পেলাই আহিলোঁ আৰু আপোনালোককো দেখাই দিলোঁ স্কুলখন আৰু এইফালে আহি আছোঁ মানুহজনো এইফালে যাব ওলাইছে তেওঁ হেড অফিচলৈ যাব পাণবজাৰত আৰু মই এতিয়া ঘৰত আজি অকলে আৰু গুলুমাইনাক 1:30টাত ছুটি দিব তাকে এওঁ কৈছে সোনকালে যাবা আৰু যিহেতু আজি প্ৰথম দিন ন তাকে আৰু এওঁ এইফালে যাব আজি অকলশৰীয়া হ'লোঁ আৰু উপায় নাই এতিয়া বলক ঘৰলৈ মানে ৰুমলৈ গৈ থাকোঁ তো গাইজ এয়া ৰুমৰ ফালে আহি আছোঁ আৰু আমাৰ এতিয়া নতুন ঠিকনাটো হৈছে উত্তৰ গুৱাহাটী আমাৰ এই জেগাখিনি অভয়পুৰ বুলি কয় তাকে আৰু এইখিনি ঠাইখিনি খুব হুলস্থুল নহয় মানে মাজমজিয়াত নহয় যিহেতু উত্তৰ গুৱাহাটী খুব ঠাণ্ডা হয় ইমান হুলস্থুল নহয় তো সেয়াই আৰু মোৰ নতুন ঠিকনাটো দিলোঁ বহুত বেয়া লাগিছে কিনো কৰিম আৰু উপায় নাই আৰু আজি অকলশৰীয়া হ'লোঁ কাৰণ মানুহজনো অফিচলৈ গ'লগৈ আৰু সিও যিহেতু স্কুল মানে যেতিয়াৰ পৰা এক্সাম হৈছিল বন্ধৰ পৰা আজি প্ৰথম সি মোৰ লগতে আছিলে আজি ইমান দিন বহুত ভালো লাগি আছিলে দুইটা একেলগে থাকোঁ বা দেউতাক যদিও নাথাকে তাকে আজি স্কুল হ'ল আৰু উপায় নাই বহুতেই মানে বেয়া লাগিছে কিনো কৰিম আৰু যাবলৈ আৰু ল'ৰাটো বিৰাট নাৰ্ভাছ হৈছে কিন্তু লাহে লাহে এডজাষ্ট হ'ব আৰু সকলোৰে লগত এতিয়া যিহেতু প্ৰথম ভয় খাবই আৰু ন আৰু আগৰ স্কুলো বেলেগ এতিয়া স্কুলত বহুত ল'ৰা ছোৱালী এটা ক্লাছত আগতে ধৰক সিহঁতৰ এটা ক্লাছত 20টা 25টা এনেকৈ আছিলে এতিয়া এটা ক্লাছতে মানে 100 ওপৰত হ'ব কিজানি বেছিহে হ'ব সেইকাৰণে সি অকণমান ভয়ো খাইছে প্ৰথমতেতো ভয় খাবই নহয় জানো খুব বেয়া লাগিছে সঁচাকৈ ৰুমৰ অৱস্থা নাই মই অলপ কাম চাম কৰিলোঁ কৰি মেলি লৈ আপোনালোকক লগ পাইছোঁ আৰু এতিয়া চ' গাইজ এতিয়া সময় বাজিছে 1 বাজে আৰু 1 বজা নাই মই 1:10-15 মানত যাম আৰু গুলুমাইনাক আনিবৰ কাৰণে আৰু তাৰ 1:30টাত ছুটি হ'ব তাকে ঘৰত কিবা এটা খাই ল'লোঁ খাই কৰি লৈ ভাত কেইটামানো বনাই কৰি লৈ ৰুমটো অকণমান চাফা কৰিলোঁ কিন্তু তো গাইজ কালি দিনটো কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চাওকচোন কালি কিমান যে কষ্ট হ'ল নহয় তাৰ পৰা বস্তুবিলাক গাড়ীত আনা আকৌ ইয়াত আনি আকৌ চিডিল কৰা বাপৰে কালি মানে বহুত কষ্ট হৈছে আৰু এওঁ লগৰজনে বহুত কষ্ট কৰিছে জানে তাতো কৰিছে এই বস্তুবিলাক আনা নিয়াত আকৌ ইয়াতো সঁচাকৈ কিছুমান মানুহৰ মানে সহায় জীৱনত পাহৰিব নোৱাৰি এই লগৰজনে সঁচাকৈ বহুতখিনি সহায় কৰিছে সেয়া দেখালোঁ অকণমান কেনেকৈ আমি চিডিল কৰিছিলোঁ ৰুমটো সেই ৰুমটো মানে এইটো মানে আমাৰ এতিয়া দিয়া নাই এই টেম্পৰাৰীকৈহে আছোঁ এই ৰুমটোত আৰু আমি মানে বেলেগ দুটা ৰুমত থাকিম এই ছাইডতে আছোঁ আৰু আছাম টাইপৰ ঘৰ হয় তাৰ ইটো পাৰ্টত আমি থাকিম এতিয়া বৰ্তমান মানে তাত মানে কিটচেনটো বনাই আছে মানে চাজা তাজা বনাই আছে এতিয়া কমপ্লিট হোৱা নাই মানে মিস্ত্ৰী যিহেতু ঈদ বুলি ঘৰলৈ গ'ল মিস্ত্ৰী অহা নাই সেইকাৰণে দেৰি হৈছে এতিয়া বৰ্তমান আমি এমাহমান কিজানি এই ৰুমটোতে থাকিব লাগিব আৰু এতিয়া বস্তুখিনি এনেকৈয়ে ৰাখিছোঁ আৰু যিহেতু পৰ্দা লগোৱা নাই পৰ্দা যিহেতু নতুন ৰুমত গ'লে লগাম বাৰু আৰু এতিয়া এইখিনি বস্তুবিলাক এনেকৈয়ে ৰাখিছোঁ নতুন ৰুমত যেতিয়া যাম তেতিয়া ভালকৈ আৰু চিজিল কৰিম আৰু বস্তু বহুত অনাই নাই তেতিয়াহে আনিম আৰু তো অকণমান দেখাই দিলোঁ আপোনালোকক আমি এতিয়া কেনেকৈ ৰাখিছোঁ মানে বস্তুখিনি মোৰ নতুন ঠিকনাটো আপোনালোকক দিলোঁ আৰু এতিয়া 1:30টা বাজিল মই গুলুমাইনাক নিবলৈ আহিছোঁ আৰু ৰৈ আছোঁ ইমান যে ৰ'দ দিছে নহয় আজি আন্ধাৰ হৈ আছে স্কুলৰ পৰা আহি পাই গ'লোহি আৰু এডাল বেগ একদম দাঙোতে মোৰ একে হাত এখন মানে বিষ হৈ গৈছেগৈ ইমান গধুৰ নহয় যিহেতু তাৰ ৰুটিন দিয়া নাছিলে সেইকাৰণে গম নাপাওঁ কি কিতাপ দিব লাগিব নালাগিব এইডাল বেগ মানে 10 কেজি মান হ'ব এডাল মানে 5 কেজি
আৰু গুলু মাইনাই বোলে স্কুলত আজি বহুত ভাল পাইছে তাৰ বোলে বিৰাট ভাল লাগিছে আৰু ভয় কৰা নাই দেই তাকে মনটো ভাল লাগিছে আৰু লগৰখিনিৰ লগত খুব ফূৰ্তি কৰিলে আৰু বেগটো তাৰ ইমানেই দীঘল হ'ল কেনেকৈ লৈছে তাকে কৈ আছে তো আজি ভিডিঅ'টো ইমানেই আছিল বাই বাই।